আজি আমি আছোঁ চৰাইবাৰী জিলাৰ লাইফলিং গাঁৱত। আজি ইয়াত আমাৰ সদৌ অসম লেমাই দিৱস হিচাপে আমি পালন কৰিছোঁ। সদৌ অসম লেমাই বংশৰ সৌজন্যত ১২০তম লেমাই দিৱস এই গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ সমূহ বংশৰ পৰিয়ালে। যিহেতু ইয়াত আজি সকলো আমি সমবেত হৈছোঁ, সেইকাৰণে আজিৰ কাৰণে আমাৰ এটা পবিত্ৰ দিন। এই দিনটোত আমি সকলো বংশ লগ হৈ আমাৰ উপৰিপুৰুষক লগতে আমাৰ জ্ঞানসত্তা জাচিংফাক আমি উপাসনা কৰি আমাৰ পৰিয়ালবৰ্গৰ উজ্জ্বল উন্নতি কামনা কৰি আমি উপৰিপুৰুষৰ পৰা আমি জন্মিম বিচাৰি এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পালন কৰোঁ। আৰু ফাগুন মাহত যিহেতু পালন কৰোঁ, আমি ফাগুন মাহৰ দেওবাৰ দিনত আমি উলহ মালহে আজি পালন কৰোঁ। আজি ইয়াত আমাৰ দিনজোৰা কাৰ্যসূচী আমাৰ উলহ মালহে আমাৰ পালন হৈ আছে। ইয়াত বিভিন্ন কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ আছে, এতিয়া একাদিক্ৰমে আমাৰ চলি আছে। আৰু সেয়েহে আমি সকলোৱে লগ হৈ আচলতে ইয়াত আমি পৰিয়ালবৰ্গ লগ হৈ আজিৰ দিনটোত আমি সকলোৱে মনৰ কথা পাতোঁ, ভাৱ বিনিময় কৰোঁ আৰু বংশৰ মাজত আমাৰ একোটা বান্ধটো আমি প্ৰকৃত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰোঁ। আৰু ভৱিষ্যত কাৰ্যক্ৰমটো কেনেকুৱা হ'ব, আমি বংশটো কেনেকৈ আগবাঢ়ি যাম, সেই বিষয়ে আমাৰ আলোচনা কৰা হয়। আৰু সেয়ে সমূহ বংশৰে লগ লাগি এসাঁজ আমি উলমাই পিটিয়ে সুযোগ খাওঁ। আৰু ইয়াৰ উদ্দেশ্য আমাৰ হৈছে কি, আমি এই দিৱসটোৰ জৰিয়তে আমাৰ পৰিয়ালৰ বান্ধোনটো আচলতে মূল কথা, আমি বান্ধোনটো ৰাখিব বিচাৰোঁ। আৰু আমি চিনা জনা আচলতে বৰ্তমান যুগত ইজনে সিজনক চিনি পাবলৈ বিভিন্ন কাৰণত অসুবিধা, সেইকাৰণে এনেধৰণৰ অনুষ্ঠান পাতি আমি আচলতে আমি বংশটোৰ মাজত যাতে বান্ধোনটো ৰাখিব পাৰে, ইয়াৰ উদ্দেশ্যে আমি এই দিৱসটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। ৰং বহিব।